আমি আশা কৰাৰ ধৰণে বা তাতকৈ অলপ কমকৈ এক্সিট পোলৰ আজি যি সংখ্যা আহিছে আৰু যি ফলাফল তেওঁলোকে আনুমানিক দেখুৱাইছে, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে NDA অসমত, পশ্চিমবংগত আৰু পণ্ডিচেৰীত চৰকাৰ গঠন কৰিব। তামিলনাডু আৰু কেৰালাত ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বতকৈ বহু ভাল ফলাফল দেখুৱাব, পাৰ্চেণ্টেজ অফ ভোটছ আৰম্ভ কৰি। গতিকে মই প্ৰথমে অসমবাসী সন্মানীয় ভোটাৰ ৰাইজলৈ আজি এই সময়খিনিত আকৌ এবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ BJP NDA চৰকাৰৰ ওপৰত আকৌ এবাৰ অৰ্থাৎ তৃতীয়টো কাৰ্যকালৰ বাবে ৰাইজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি উন্নয়নৰ ধাৰাটোক অধিক শক্তিশালী কৰাৰ বাবে যি ধৰণৰ এটা আমি আজি এক্সিট পোলৰ খবৰ পালোঁ, আভাস পালোঁ, সেই আভাসটোৱে নিশ্চিতভাৱে আমাৰ যি বিজয়ৰ সংকল্প আছে, এই বিজয় সংকল্পটোক ৰাইজে নিশ্চিতভাৱে এইটো গ্ৰহণ কৰিছে আৰু আমাৰ ওপৰত তেওঁলোকে আস্থা ব্যক্ত কৰিছে। গতিকে মই BJP দলৰ NDA প্ৰতিগৰাকী সন্মানীয় জ্যেষ্ঠ নেতা, লক্ষ লক্ষ আমাৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীক আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমত আজি যিটো আমি আভাস পাইছোঁ, এক্সিট পোলত যি পূৰ্বানুমান পাইছোঁ, তাতকৈ বেছি আসন হয়তো আমি লাভ কৰিব পাৰোঁ। ট্ৰিপল ডিজিটত ভাৰতীয় জনতা পাৰ্টী NDA অসমত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে নিৰংকুশ যিটো বা ঐতিহাসিক বা হিষ্টৰিক মেণ্ডেট এটা আমি পাবলৈ সক্ষম হ'ম। আমি হয়তো ট্ৰিপল ডিজিট আমি চুবলৈ সক্ষম হ'ম। ট্ৰিপল ডিজিটটো হ'ব পাৰে বুলি ভাবে মানে নিশ্চিতভাৱে আমি আগতেও কৈছোঁ যে ট্ৰিপল ডিজিটৰ কাৰণে আমাৰ দলৰ যি সংগঠন, চৰকাৰৰ জনকল্যাণমুখী প্ৰতিখন আঁচনিয়ে প্ৰতিটো সমষ্টিৰ সৰ্বস্তৰৰ জনগণক চুই গৈছে। আইমাতৃ, যুৱশক্তি, কৃষকৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈকে, SC, ST, OBC, মাইনৰিটি, জেনেৰেলসকল আমি আছোঁৱেই। গতিকে সকলোকে চুই যোৱাকৈ বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত A for আছাম অসমক সৰ্বদিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে যি অভিলাষী পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰে কৰিছিল আৰু তাৰ লগত অসমত যোৱা 5টা বছৰত বিশেষভাৱে, মই 16 চনৰ পৰাই ক'ম, কিন্তু যোৱা 5টা বছৰত বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে যি ধৰণে এক মাত্ৰা লাভ কৰিছে, স্পীড, স্কেল উইথ স্কিল, গতিকে এটা ডাঙৰ তীব্ৰ গতি আৰু বৃহৎ এটা আকাৰ উন্নয়নে লাভ কৰিছে। আৰু ইয়াৰ লগত দক্ষতা, স্কিল, এই বিষয়টো ইয়াত সমাহিত হৈছে, সংযোগ হৈছে। সেইটো কাৰণে অসমৰ জাগ্ৰত জনগণে, খিলঞ্জীয়া মানুহখিনিয়ে অসমক ভাল পোৱা, জাত পাত, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে যুৱৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে বিচাৰিছিল যে আকৌ এবাৰ অসমত BJP চৰকাৰ, NDA চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগে। কাৰণ অসমখন যদি সুৰক্ষিত কৰিব লাগে, একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA। গতিকে ৰাইজৰ মনৰ যি অভিলাষা আছিলে, যি সংকল্প আছিলে, বা ৰাইজে যি আকাংক্ষাৰে যোৱা 9 এপ্ৰিল তাৰিখে
ভাৰতীয় জনতা পাৰ্টি NDA তেওঁলোকৰ মতাধিকাৰৰ জৰিয়তে সমৰ্থন জনালে আৰু তাৰ পৰিণাম আজিৰ এই সন্ধিয়াৰ সময়খিনিত আমি এটা আভাস পাইছোঁ, পূৰ্বানুমান পাইছোঁ। নিশ্চিতভাৱে আমাৰ ফলাফল আমি ট্ৰিপল ডিজিটলৈকে হয়তো আগবাঢ়ি যাব। এই বিশ্বাস আৰু আস্থা অসমৰ জনগণৰ ওপৰত আমাৰ আছে। চাইলেণ্ট ভোটাৰ বুলি কৈ আছিলে, এই চাইলেণ্ট ভোটাৰটো দেখা গৈছে আৰু এটা আণ্ডাৰকাৰেণ্ট বিজেপি পৰীক্ষা কৰিছে নেকি চাইলেণ্ট ভোটাৰ? চাওক, ৰাজনীতিত মই এই কথাটোৱে ক'ব বিচাৰোঁ, চাইলেণ্ট ভোটাৰ বুলি কোনো নাথাকে। সকলো ভোটাৰে হয় পক্ষ নহয় প্ৰতিপক্ষ অৱস্থান কৰে। প্ৰতিপক্ষৰ যিটো অৱস্থা এতিয়া, অৰ্থাৎ বিৰোধী ৰাজনৈতিক দলৰ যিটো অৱস্থা, বিৰোধী ৰাজনৈতিক দলৰ ওপৰত ৰাইজৰ আস্থা ভৰসা কেতিয়াবাই নাইকিয়া হৈছে। কাৰণ খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপৰীতে যেতিয়া মিয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে, যেতিয়া আমাৰ জাতীয় জীৱনত যিবিলাক সংকট আহিছে, যিবিলাক সংকটে আমাক ঘেৰি ধৰিছে, সেইটো সময়ত যেতিয়া তেওঁলোকে আক্ৰান্তসকলৰ পক্ষ লয়, তেতিয়াহ'লে অসমৰ ৰাইজে এই কথাটো ভালকৈ বুজি পায় যে এওঁলোকে কেৱল মাত্ৰ শাসনৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ বিভ্ৰান্তি, এটা ফলছ নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছিল। লগে লগে ৰাইজেও বুজিবলৈ চেষ্টা কৰি আছিল আচলতে বিৰোধী বা প্ৰতিপক্ষই কি ইছ্যু লৈ ৰাইজৰ ওচৰলৈ গৈছে। তেওঁলোকৰ ওচৰত এটাও কোনো তেনেকুৱা বিশেষ তেওঁলোকৰ ইছ্যু নাছিল। ইছ্যু যদি আছিল আপোনালোকে জানে, এটা ইছ্যু আছিল, সেই কথাটো মই নকওঁ। গতিকে এনেদৰে কোনো ৰাজনৈতিক দলে ৰাজনৈতিক যাত্ৰা বা বৈতৰণি পাৰ হ'ব নোৱাৰে। ৰাইজৰ যদি মনৰ বুজ নলয়, ৰাইজৰ লগত যদি অৱস্থান নকৰে, কেৱল মাত্ৰ এটা ভুৱা বাগধাৰাৰ জৰিয়তে, ফলছ নেৰেটিভৰ জৰিয়তে, ফেক নেৰেটিভৰ জৰিয়তে যদি তেওঁলোকে ভাবি আছে বা সামাজিক মাধ্যম, কেৱল সামাজিক মাধ্যমত তেওঁলোকৰ লাইক কমেণ্টছ ক'ৰবাত কেতিয়াবা বেছি আহে, তেওঁলোকে যদি সেইটোকে আধাৰ বুলি ভাবি লৈছে, নিশ্চিতভাৱে 4 তাৰিখে ইয়াৰ পৰিণাম তেওঁলোকে নিজে দেখিবলৈ পাব। গতিকে আমি অত্যুৎসাহী হোৱা নাই, কাৰণ আমাৰ লক্ষ্য আৰু আমাৰ যি টাৰ্গেট আছে, এই টাৰ্গেটৰ আমাৰ ট্ৰিপল ডিজিট স্পৰ্শ কৰা আমাৰ লক্ষ্য আছে। আৰু ট্ৰিপল ডিজিটৰ স্পৰ্শ কৰাৰ দিশে আমি নিশ্চয় 4 তাৰিখে আজি এক্সিট পোলত যি সমীক্ষা আহিছে, যি পূৰ্বানুমান আহিছে, যি আভাস আহিছে, সেই অনুসৰি আমি ফল পাম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আৰু জনতাই নিশ্চয় আজি কিছু হ'লেও সন্তুষ্টি লাভ কৰিব। তাৰ বিপৰীতে যিসকলে ৰাতিপুৱাৰ পৰাই আজি সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত এই ধৰণৰ ঘটনা হ'ব পাৰে, এজেঞ্চিবিলাকে এনেধৰণৰ এটা মানে এক্সিট পোল দেখুৱাব পাৰে, এই ধৰণৰ কথাবিলাক পুৱাৰ পৰা বুলি নকওঁ মই, আজি কেইবাদিনৰ পৰা তেওঁলোক জ্বলি আছে। কাৰণ তেওঁলোকে জানে যে আমাৰ পৰাজয় নিশ্চিত, কিন্তু তথাপিও শেষলৈকে ৰাইজক দুৰ্ভোগ বনাব পাৰে নেকি, এই ধৰণৰ তেওঁলোকে এটা ধাৰণা সৃষ্টি কৰিব বিচাৰি আছে। কিন্তু এতিয়া জল পটপট হৈ গ'ল। গতিকে কোন কিমান পানী আছে এই কথাটো স্পষ্ট হৈ গ'ল মোটামুটিভাৱে। তথাপিও আমি 4 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। গতিকে মই আকৌ এবাৰ অসমৰ সন্মানীয় সচেতন শিক্ষিত জাগ্ৰত ভোটাৰ ৰাইজক বিজেপি দলৰ পক্ষৰ পৰা আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ৰাইজৰ লগত আছিলোঁ, ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম। অসমৰ আৱেগৰ লগত আমি আছোঁ, অসমৰ অনুভূতিৰ লগত আমি আছোঁ। ভৱিষ্যতৰ দিনতো অসমৰ আৱেগ অনুভূতিৰ লগত আমি থাকিম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত নিশ্চিতভাৱে আমি তৃতীয়বাৰৰ বাবে অসমত বিজেপি লেড NDA চৰকাৰ আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। এটা আণ্ডাৰকাৰেণ্টৰ কথা খুব বিৰোধীয়ে কয়, আণ্ডাৰকাৰেণ্টটো এই কথাটো এটা মানে ক'ব গ'লে
তেওঁলোকৰ এটা চিন্তা, যিটো চিন্তাই মানুহক হয়তো বিভ্ৰান্ত কৰিব পাৰে। এই ধৰণৰ বিভ্ৰান্তিকৰ কথাবিলাকক তেওঁলোকে কৈ আছে আণ্ডাৰ কাৰেণ্ট বুলি, কিন্তু অসমত কোনো আণ্ডাৰ কাৰেণ্ট নাই। অসমত পূৰা অভাৰ কাৰেণ্ট আছে। NDAৰ পক্ষত, বিজেপিৰ পক্ষত অভাৰ কাৰেণ্ট। কোনো এণ্টি ইনকামবেঞ্চি নাছিলে, প্ৰতিষ্ঠান বিৰোধী কোনো বিষয় নাছিলে, বৰঞ্চ আকৌ এবাৰ প্ৰ' ইনকামবেঞ্চি প্ৰতিষ্ঠানৰ সপক্ষে ৰাইজে থাকি নিশ্চয় ৰাইজে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।